হেল্ল' ষ্টুডেণ্টছ, আহিছে এটা বহুত বেছি ভাল খবৰ আৰু ভাল খবৰটো হৈছে তেওঁলোকৰ বাবে যিসকলে HS 2025ত 80% বা তাত অধিক পাই পেলাই পাছ কৰিছে। তো বহুদিন অপেক্ষাত তেওঁলোকৰ যোনটো স্কুটি তেওঁলোকে অপেক্ষা কৰি আছিল যে স্কুটি কেতিয়া দিব। তো ঘোষণা কৰা হৈছে স্কুটি দিয়াৰ ডেট। তো ইয়াতে দেখিছা তোমালোকে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ বিতৰণ অনুষ্ঠান। তো আমি জানো যে আমাৰ কি হয়, স্কুটাৰখন দিয়াৰ আগতে আমাৰ কি হয়, এটা অনুষ্ঠান পতা হয় আৰু সেই অনুষ্ঠানৰ যোগেদি কি হয়, স্কুটিৰ দিয়াৰ আৰম্ভণি কৰা হয়। তো ইয়াতে আৰম্ভণিৰ পিছতে কি হয়, এজনকৈ স্কুটি পাবলৈ সক্ষম হয়। তো প্ৰথমে চাই লওঁ যে কেতিয়া দিয়া হ'ব একচুৱেলি। তো ইয়াতে লিখিছে 2025 বৰ্ষৰ উচ্চতম মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা তাতোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীলৈ। তো ইয়াতে দেখিছা মুখ্য অতিথি হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী। তাৰপিছতে আৰু ডক্টৰ ৰুনুজ পেগু থাকিব লগত। আৰু এতিয়া ডেটটো ধাৰ্য কৰা হৈছে 8 ডিচেম্বৰ, অৰ্থাৎ অহা কাইলৈ। আজি যদি তোমালোকে ভিডিঅ'টো চাইছা তেতিয়া হ'ব কি, অহা কাইলৈ আমাৰ ডেটটো ডিচাইড কৰা হৈছে আৰু দিনৰ 11 বজাত দিয়া হ'ব স্কুটি। আৰু ঠাই দিয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, পাঞ্জাবাৰী, গুৱাহাটী। তো তাতে কি কৰা হ'ব, স্কুটি দিয়াৰ আৰম্ভণি কৰা হ'ব। তাৰপিছতে এইবাৰ পাব 11,250 গৰাকীয়ে পাব স্কুটি। আৰু ছাত্ৰী আছে ইয়াতে 6,860 গৰাকী আৰু ছাত্ৰ আছে 4,390 জন। তো ইয়াতে কোনে নাপাব সেইটো লিখিছে, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰীসকলে কিন্তু এই স্কুটি লাভ নকৰিব। তো সেইখিনি কথা। এতিয়া কথাটো বুজিবলগীয়া আছে যে কাইলৈ যে স্কুটি দিব সেইটো জাষ্ট আৰম্ভণি, মই কৈ দিছোঁ অলৰেডি যে অকল আৰম্ভণি কৰা হৈছে। তো পাছতে কি কৰা হ'ব, ধৰা গুৱাহাটীত আৰম্ভণি কৰা হ'ল, 2 এজনক তাত দিয়া হ'ল। দিয়াৰ পিছতে কি হ'ব, তোমালোকৰ ডিলাৰবিলাকত কাগজবিলাক পঠোৱা হ'ব, তাৰপৰা ভেৰিফিকেশ্যন হ'ব কলেজত। তাৰপিছতে এজনকৈ পাই থাকিবা, অলপ সময় লাগিব। একে বোলে আজি কাইলৈ দিছে বুলি পৰহিলৈ পাই যাম তেনেকুৱা নহয়, অলপ টাইম লাগিব, ভেৰিফিকেশ্যন কৰিব টাইম লাগিব, স্কুটিখন ৰেজিষ্টাৰ্ড হ'লে টাইম লাগিব। তো সেইখিনি কাম কৰিবলৈ আৰু কেইদিনমান সময় লাগিব। তো কাইলৈ আৰম্ভণি যিহেতু, গতিকে এতিয়া আৰু চিন্তা নাই যে তোমালোকে সোনকালে পাবলৈ গৈ আছে স্কুটি। তো এইখিনিয়ে আছিলে আজিৰ ভিতৰত। আহি কৰিলে কি পজিটিভ কেনাৰ।